এইখিনি দেখিছে ন, এইখিনি হৈছে পুৰণা কাপোৰ। এতিয়া পুৰণা কাপোৰখিনি কি কৰিব পাৰোঁ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো আগলৈ চাই থাকক, তেতিয়া গম পাই গৈ থাকিব। সুপ্ৰভাত এভৰিৱান। মই আজি ব্লগটো মানে কি এতিয়া আৰু ঘৰ চোতাল সাৰি তালো, গা পা ধোৱা নাই, এতিয়া আৰু আৰম্ভ কৰিছোঁ। এতিয়া আপোনালোকক দেখাবলৈ লৈছোঁ বস্তু এটা। কিবা বনাবলৈ আহিছে মানুহ কেইজনমান। কি বনাবলৈ আহিছে বাৰু আমাৰ ঘৰত দেখাইছোঁ, ব'লক আপোনালোকেও চাব। এইখিনি কাপোৰ দেখিছেনে? এতিয়া কাপোৰখিনি এইফালে এজনে কিবা কৰি আছে। কি কৰিবলৈ লৈছে বাৰু আপোনালোকক কৈ আছোঁ। কাপোৰখিনি এতিয়া মেচিনত ভৰাব। মেচিনত ভৰাই কপাহখিনি সোমাইছে ইয়াতে। এইটো দেখিছেনে? কপাহবোৰ ইয়াতে কপাহ ওলাই গৈ মানে আৰু কাপোৰৰ পৰা ইয়াতে সোমাই গৈছে। ইয়াতে এইবোৰ কাপোৰৰ পৰা কপাহ উলিয়াই ল'লা ন? হা? কাপোৰৰ পৰা উলিয়াই দিছোঁ। তোলা? অঁ, ভিডিঅ' দি দিয়া। হা? ভিডিঅ' দি দিয়া। অঁ, ভিডিঅ'ত দি দিছোঁ, তোমালোকে উঠিবা, তোমালোকে চাবা। এয়া কাপোৰৰ পৰাই কেনেকৈ তোচক বনাই দিলে দেখিছে। এইফালে কাপোৰখিনি দেখিছিলে যে, কাপোৰখিনিৰ পৰা তোলা উলিয়াই এইবোৰ এইকেইটা মানে কি চকী কুচন বনোৱা হৈছে। চকী পাৰিবৰ কাৰণে পুৰণা হ'লেও মানে কি কাপোৰবিলাক থৈ দিয়া হয়, গোটাই পেলাবলৈও বেয়া লাগে। সেই গতিকে ভাবিলোঁ এওঁলোক আহিলে কাপোৰৰ পৰা বোলে তোলা উলিয়াই তোচক বনাব পাৰি। মই আজি বনাবলৈ দিলোঁ চকী পাৰিবৰ কাৰণে। তোচক কেইটামানকে বনাইছে এওঁলোকৰ ঘৰ বোলে বিহাৰৰ পৰা আহি ইয়াত আহি দেখিছেনে কেনেকুৱা কি ধৰণৰ বস্তু উলিয়াইছে। হেল্ল' গাইজ, তোচক বনোৱা মানুহকেইটা গ'ল আৰু গৈ মেলি ময়ো এতিয়া চাহ একাপ খাব লৈছোঁ। লাল চাহৰ লগত খাব লৈছোঁ ৰুটি। ৰুটি বনালোঁ, ৰুটিৰ লগত হৈছে জাম। জামৰ সৈতে খাওঁ চাহ ৰুটি। আৰু আছে বগৰী মিঠা আচাৰ বনোৱা আছিলে। বগৰী মিঠা আচাৰ বনালোঁ। বনাই মেলি এতিয়া আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি লওঁ। কৰি মেলি আৰু তাৰপিছত আকৌ ভাত পানী বনাব হ'বই। আৰু দিনটো কি কাম আছে। ল'ৰাও দেহা ঠিক নাই, কালি নিশাৰ পৰা শুই আছে। এতিয়া মই খাই লওঁ। ল'ৰাক ভাত এমুঠি বনাই খোৱালোঁ আৰু আলু পিটিকা দি। এতিয়া মই খাই লওঁ হা। তাৰপিছত আৰু দিনটো লগ পাই আছোঁ ইটো সিটো, আজি যিহেতু বন্ধ।
এতিয়া ৰাতিপুৱা ভাতটো খাবৰ কাৰণে মই ভাতটো হৈ গ'ল বাৰু মোৰ আনিলোঁ। এতিয়া সেইখিনি পুৰৈ পাত, এই পুৰৈ পাতখিনি এতিয়া মই ধুই মেলি মিহি মিহিকৈ কাটি ল'ব লাগিব। কাটি লৈ আৰু মাছৰ লগত বনাম বুলি ভাবিছোঁ। কেনেদৰে বনাম বাৰু দেখাম। মই এতিয়া পুৰৈ পাতখিনি কাটি ল'লোঁ। এইখিনি পুৰৈ পাতখিনি ভাজিবৰ কাৰণে তেল দিলোঁ। কেৰাহীত তেল দি পিঁয়াজ দি ল'লোঁ। এইখিনি মই দি দিলোঁ পুৰৈ পাতখিনি। তেলত এতিয়া এইখিনি দিম, ভাজি সামৰি ল'ব লাগিব। তাৰপৰা আৰু দিব লাগিব মাছ আৰু ফ্ৰাই কৰি থৈছোঁ। ফ্ৰাই মাছ দি দিব লাগিব। শাকখিনি অলপ সিজাৰ পাছতে আৰু দি দিয়া হ'ল। পানী দিলোঁ আৰু মাছ দি দিলোঁ। এতিয়া আৰু এইখিনি উতলটো ধুনীয়াকৈ আহিব লাগিব। তাৰপিছত আৰু হৈ যাব আৰু মাছৰ তৰকাৰীখন। আৰু অলপ সময় আৰু জুই ওপৰতে থাকক, তাৰপিছত আৰু খাব লাগিব। ভাত পানীকেইটা বনাই মেলি এটাই মেলি ল'ৰা জ্বৰ হৈছে। কালি গধূলিৰ পৰা কৈছিলোঁ যে জ্বৰ, পেট বিষ আৰু লেট্ৰিনো হৈছে। এতিয়া ডক্টৰ ওচৰৰ পৰা আহোঁ। জুই হালতে অলপ বহি আছিলে। ইয়াত আৰু কাপোৰ কানিকেইটা পিন্ধাই দিলোঁ। পিন্ধাই মেলি এতিয়া ব'লক যাওঁ ডাক্তৰৰ ওচৰত। তাতে আৰু লগ পাইছোঁ। বোলা বোলা গৈ লওঁ, দেখাই আহোঁ। ডক্টৰৰ ওচৰৰ পৰা আহিলোঁ আৰু এইবিলাক দিছে দৰৱ। দৰৱ খুৱাই দিছোঁ অকণ জ্বৰৰ আৰু বিষৰ। এতিয়া খুৱাই আৰু চাব লাগিব আজিৰ দিনটো ভাল পায় নে নাপায়। আৰু খুৱাব লাগিব। দিছে 4টামান। ORS পেকেটো দিছে। ORS পেকেটো খুৱাব লাগিব পানীৰ লগত মিহলাই। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিহেতু ল'ৰা গা ভাল নাই। এতিয়া ল'ৰাৰ লগতে আৰু লাগি থাকিব লাগিব আৰু ইটো সিটো কাম আছেই নিজৰ। সেই গতিকে আৰু আজিলৈ ইমানতে সামৰণি মাৰোঁ বাৰু। আকৌ লগ পাই আছোঁ নেক্সট ব্লগত। ল'ৰা ভাল পায় নাপায় বাৰু পাছত কৈ আছোঁ। এতিয়া বাই বাই।